সোণোৱাল দেউৰী আৰু ঠেঙাল কছাৰীসকলক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত সংবাদমেল ডিব্ৰুগড়ত বাণীকান্ত পেগু ভৱনত আয়োজিত এক সংবাদমেল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা দেউৰী আছং ষষ্ঠ অনুসূচী দাবী পৰিষদ সোণোৱাল কছাৰী যুৱ পৰিষদ সদৌ অসম সোণোৱাল কছাৰী সমাজ আৰু সদৌ অসম দেউৰী মহিলা পৰিষদে সংবাদমেল সম্বোধন কৰে। আলোচনাত ত্ৰিপুৰা জিলা জনজাতি স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ ধাৰণাৰ ভিত্তিত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰদান কৰিবলৈ প্ৰস্তাৱ গ্ৰহণৰ দাবী উত্থাপন। সভাই অহা 19 জানুৱাৰীত গুৱাহাটীত সোণোৱাল কছাৰী দেউৰী আৰু ঠেঙাল কছাৰীসকলক ষষ্ঠ অনুসূচী প্ৰদানৰ দাবীত যৌথভাৱে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে সভাই তিনিও জনজাতিৰ জাতীয় সংগঠনসমূহৰ সহযোগত অহা 5 ফেব্ৰুৱাৰীত নতুন দিল্লীৰ যন্তৰ মন্তৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি চলিত মাহতে বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'বলগীয়া মিচিং ফেষ্টিভেলত উপস্থিত থাকিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। জনজাতিসকলৰ যি জ্বলন্ত সমস্যা লৈ অসমত অগ্নিগৰ্ভ হৈছিল সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ডক্টৰ ভূপেন্দ্ৰ সিঙৰ এটা কমিটি বনাইছিল 3 জনীয়া এক্সপাৰ্ট। তো ধুবুৰীৰ পৰা তাৰমানে কোকৰাঝাৰৰ পৰা কঠিয়ালৈকে তেওঁলোকে ছাৰ্ভে কৰি পালে যে অসমৰ ভৈয়ামৰ জনজাতিসকল 6 শিডিউলতো নাই 5 শিডিউলতো নাই। সেইকাৰণে সেই সময়ত তেখেতলোকে এই জনগোষ্ঠী ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাক তেওঁলোকৰ ভাষা সংস্কৃতি নিজস্ব বৈশিষ্ট্য বজাই ৰাখিবলৈ হ'লে তেওঁলোকে সাংবিধানিক গেৰাণ্টি পাবই লাগিব। তেওঁলোকে সেইকাৰণে ষষ্ঠ অনুসূচীত সেই সময়তে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দি থৈ গৈছে। তাৰোপৰি এই জনগোষ্ঠীসকলৰ সুৰক্ষাৰ কাৰণে অসমৰ উচ্চ সদন গঠন কৰিবৰ কাৰণে পৰামৰ্শ দিয়া আছে। আমি যিহেতুকে দিল্লীত নি পেলাই আমাৰ তিৱা ৰাভা মিচিংসকলক ষষ্ঠ অনুসূচী দিবলৈ প্ৰস্তুতি চলাইছে। আমি আহ্বান জনাইছোঁ, আমি আদৰণি জনাইছোঁ। তাৰ লগতে আমি আৰু এটা কথা আজিৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। আমাৰ সিদ্ধান্ত হৈছে যে যিকোনো জনগোষ্ঠীৰ ষষ্ঠ অনুসূচী গঠন কৰক, তাত আমাৰ দেউৰী ঠেঙাল সোণোৱাল কছাৰী এখনো গাঁও যাতে অন্তৰ্ভুক্ত কৰিব নালাগে। যিহেতুকে আমি নিজাববীয়াকৈ ষষ্ঠ অনুসূচী দাবী কৰি আছোঁ, গতিকে আমাৰ গাঁওবিলাকত যদি কাৰোবাৰ 6 শিডিউলত সোমাই যায় তেতিয়াহ'লে আমাৰ কাৰণে একোৱেই নাথাকিব। সেইকাৰণে আমি কৈছোঁ যে তেওঁলোকক কেনেকৈ দিয়ে দিয়ক, আমাৰ ৱেলকাম, আমি আদৰণি জনাইছোঁ। আমি যিহেতু বৰ্তমান স্বায়ত্তশাসিত পৰিষদ আমি চলাই আছোঁ, এই স্বায়ত্তশাসিত পৰিষদ যিহেতু সাংবিধানিক গেৰাণ্টি নহয়, আজি 20 বছৰে ঠেঙাল সোণোৱাল দেউৰী স্বায়ত্তশাসিত পৰিষদ মাত্ৰ বুজাবুজি চুক্তিত চলি আছে। তেওঁলোকে ইচ্ছামতে যি ইচ্ছা তাকে কৰিব পাৰে। আজি আমি দেখিছোঁ মিচিঙে হওক, মিচিং অট'নমাছে হওক, সোণোৱাল কছাৰী অট'নমাছে হওক, নিৰ্দিষ্ট সময়ত তেওঁলোকে নিৰ্বাচন নাপাতি আজি 2-2.5 বছৰ তেওঁলোকে পিছুৱাই গৈ আছে। সাংবিধানিক গেৰাণ্টিযুক্ত নোহোৱাৰ কাৰণে এই অৱস্থা হৈছে। গতিকে আমাৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত এইসকলক অন্তৰ্ভুক্ত কৰি যাতে আমাকো সম্পূৰ্ণভাৱে আমাৰ জনগোষ্ঠীবিলাক মৰ্যাদা দিব বুলি আমি আশা ৰাখিছোঁ। কাউন্সিলকো ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ বাবে তেওঁলোকে যি ছাৰ্ভে কৰাৰ কথা কৈছে, যি প্ৰতিবেদন তৈয়াৰ কৰাৰ কথা কৈছে, সেই প্ৰতিবেদন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকক স্থান দিব লাগে। এইটো আমাৰ দাবী। আৰু সেইকাৰণে আজি যৌথ সভাই কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু আজি আমি আৰু এটা কথা ইয়াৰ আগতে উল্লেখ কৰিব বিচাৰিছোঁ যে ঠেঙাল কছাৰী সংগঠন আজি আমাৰ মাজত নাই।